কাৰণ আমাৰ এই গাঁওখন আমি আগৰ পৰা দেখি আহি আছো, বহুত ভাবুকিৰ সন্মুখীন হৈ আছো। এই কেমেৰা পাৰ্চনে আপুনি এইফালে দেখাই দিয়কচোন অলপ। এই নদীখন মই কিবা কৈ আছো। এইটো এইখন এখন পঞ্চায়ত আছিলে, নাম আছিলে বেলডুবি পঞ্চায়ত, গাঁও পঞ্চায়ত। সেইখন কমপ্লিটলি ব্ৰহ্মপুত্ৰৰ বুকুত। গতিকে আমিও যে ব্ৰহ্মপুত্ৰৰ বুকুত নপৰিম তাৰ কোনো মানে হেৰি নাই। গতিকে আমাৰ এই পঞ্চায়তখন অলপ বিভাগীয় মন্ত্ৰী, ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰীক মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনাই আছো, আপোনালোকে কিবা এটা পাৰ্মানেণ্ট প্ৰডাকশ্যন কৰি দিয়ক। ইয়াৰ পৰা এই বৰণেচনপুৰৰ পৰা আৰম্ভ কৰি খানপাৰা মোটামুটি আপোনাৰ প্ৰায় 2,000 মান মিটাৰ হ'ব। এইখিনি কৰিলে মোটামুটি আমাৰ এই বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ পৰা অলপ সকাহ পাব বুলি আমি আশা ৰাখোঁ। ইয়াতে কিমান দিন ধৰি খহনীয়া চলি আছে? এতিয়া ইয়াতে আপোনাৰ কমচে কম 20-25 দিনমান হ'ল। আমাৰ ৰাইজৰ তৰফৰ পৰা মাথাউৰিৰ মাজেদি এটা ইম্বেকমেণ্ট প্ৰডাকশ্যন কৰিছিলে, সেইখিনিও মানে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। এই গছৰ ডালবিলাক কোনে পেলাই আছে? গছৰ ডালবিলাক গাঁৱৰ মানুহ আৰু আমাৰ পঞ্চায়ত বেলডুবি নিচিনপুৰ জিপিৰ পঞ্চায়তৰ PRI বডি আমি একেলগে এই কামখিনি কৰি আছো। গাঁৱৰ মানুহক সহযোগিতা কৰিছে, শ্ৰম দিছে, বিনা পইচাত কামখিনি কৰি আছে। এইবিলাক পেলোৱাৰ পিছত নদী প্ৰতিৰোধ হ'ব বুলি ভাবে না? আমি আশাবাদী হ'ব বুলি, কিন্তু এইটো পাৰ্মানেণ্ট প্ৰডাক্ট নহয়। বিভাগীয় কৰ্তৃপক্ষৰ পৰা যদি পাৰ্কোবাইন অলপ বেছিকৈ দিয়ে তেতিয়া আমি অলপ উপকৃত হ'ম, আশাবাদী হৈ থাকিম যে পাৰ্মানেণ্ট প্ৰডাকশ্যন হ'ব বুলি। ইতিমধ্যে কিমানটা পৰিয়াল খহনীয়াৰ কবলত পৰিছে? আমাৰ ধৰক 100ৰ ওপৰত আছে পৰিয়াল। এইখিনি পৰিয়ালটো একদম পুৰা ভাবুকিৰ সন্মুখীন হৈ আছে। গতিকে এইখিনি আপোনালোকে চেনেলৰ জৰিয়তে জনাই আছো যে বিভাগীয় মন্ত্ৰী অতি সোনকালে যাতে আমাৰ ইয়াতে পাৰ্কোবাইনৰ বেম্বু প্লাচিঙৰ যদি কিবা এটা সুবিধা কৰি দিয়ে, এই অত্র অঞ্চলৰ মানুহখিনি ভাবুকিৰ সন্মুখীনৰ পৰা ৰক্ষা পাব বুলি আশা ৰাখোঁ। এই অঞ্চলৰ ৰাইজক কি জনাম, আমি জনাৰ মতো কোনো ভাষা নাই। এই অঞ্চলৰ ৰাইজে আমাক যিখিনি সহযোগিতা কৰি আছে, আমি আমাৰ PRI বডিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতক। সিহঁতে যাতে আমাৰ লগত লাগি থাকি কামখিনি যাতে আগবঢ়াই নিয়ে তাৰ কাৰণে আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।